ডকাইতিকাণ্ড সংঘটিত হৈছে পৰিয়ালটোৱে কি সন্দেহ কৰিছে কাৰণ পৰিয়ালটোৰ মূল যিগৰাকী ব্যক্তি আছিল শৈলেন পাল তেওঁক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে বাকীসকলক যেহেতু বান্ধি ৰখা হৈছিল সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিম আৰক্ষীয়ে এতিয়ালৈকে কেনেধৰণৰ তথ্য উদ্ঘাটন কৰিছে আমি যদি ক'বলৈ যাওঁ পাৰ্থ তেনেহ'লে এক নিচাৰ বাবদ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সংলগ্ন এলেকাত কিয়নো নিচাৰ বাবদ প্ৰায় 7-8জনী এখন দল আহিছিলে তেওঁলোকৰ ঘৰলৈ প্ৰৱেশ কৰিছিলে আৰু তেওঁলোকৰ লগতে আছিলে বহু অস্ত্ৰ শস্ত্ৰ আহি তেওঁলোকক আঘাতপ্ৰাপ্ত কৰিছে কোনোবাৰ ক'ৰবাত নহয় কোনোবাক বান্ধি ৰাখিছে আৰু ৰাখি কিন্তু এই যি ডকাইতি কাণ্ড চলাইছিলে আৰু পৰৱৰ্তী সময়ত ডকাইতি কৰি যিবোৰ সামগ্ৰী তেওঁলোকে ল'ব লাগে এইবোৰ সামগ্ৰী লৈ তেওঁলোকে পলায়ন কৰিছে আৰু ইতিমধ্যে আৰক্ষীৰ এটা বিশাল দল আমি জানিব পৰা মতে আৰক্ষীৰ এটা বিশাল দল এইবোৰ ঠাইত কিন্তু গৈ উপস্থিত হৈছে আৰু তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে আৰু কোন জড়িত আছে এই যি ঘটনা এই ঘটনাৰ লগত সকলোক যেন কেনেকৈ আটক কৰিব পাৰে ইয়াৰ বাবে কিন্তু আৰক্ষীৰ বিশাল দলে তেওঁলোকৰ যি তৎপৰতা চলাই গৈ আছে ৰোহন আৰক্ষীয়ে কেনেধৰণৰ তথ্য এতিয়ালৈকে লাভ কৰিছে বা পৰিয়ালটোৱে কি সন্দেহ কৰিছে পৰিয়ালটোৱে যিহেতু আটাইকেইগৰাকী সদস্যক তেওঁলোকে বান্ধি ৰাখিছিল ডকাইতৰ দলটোৱে এটা বৃহৎ ডকাইতৰ দল আছিল 7-8জন সদস্য আছিল এটা কথাটো হৈছে পৰিয়ালটোৱে কি সন্দেহ প্ৰকাশ কৰিছে কোন হ'ব পাৰে হয় যিহেতু এই যিসকল লোক আহিছিলে ঘৰলৈ প্ৰৱেশ কৰিছিলে ডকাইতিৰ দল এই ডকাইতিৰ দলৰ মাজত কিন্তু বহুতৰ মুখত এক কাপোৰ বান্ধা আছিল আৰু যাৰ বাবে কিন্তু তেওঁলোকে ধৰিব পৰা নাই যেন কোনে আহিছিলে কোন মানুহজন এতিয়ালৈ কিন্তু তেওঁলোকে স্পষ্ট কৰি ধৰিব পৰা নাই আৰক্ষীয়ে যিহেতু তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে একো মন্তব্য এই মুহূৰ্তলৈ সংবাদ মাধ্যমত দিয়া নাই পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি মন্তব্য আগবঢ়ায় এই যি ভয়ংকৰ এটা ঘটনা শ্ৰীভূমি জিলাত সংঘটিত হ'বলৈ পালে এই ঘটনালৈ আৰক্ষীয়ে কি মন্তব্য আগবঢ়ায় এয়াই হ'ব কিন্তু লক্ষণীয় বিষয় পাৰ্থ আৰু কিমান টকা লৈ উঠাও হৈছে সোণৰ পৰিমাণ 5 তোলা বুলি আমি গম পাইছোঁ টকাৰ পৰিমাণ কিমান টকাৰ পৰিমাণ যদি কওঁ তেনেহ'লে প্ৰায় লক্ষাধিক টকাৰ দৰে টকা হ'ব পাৰে বুলি যিসকল তেওঁলোকৰ পৰিয়ালৰ লোকসকল আছে লোকসকলে আমাৰ আগত কিন্তু ভাষ্য প্ৰদান কৰিছিলে যেন লক্ষাধিক টকাৰ দৰে টকা লৈ পলায়ন কৰিছে এই যি ডকাইতৰ দল এই ডকাইতৰ দলে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰোহন মালাকাৰ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে শ্ৰীভূমিত এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে মাজনিশা শৈলেন পাল নামৰ লোকজনৰ ঘৰত ডকাইতি সংঘটিত হয় শৈলেন পালক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ডকাইতৰ দলটোৱে 7-8জনী আছিল ডকাইতৰ দলটোৱে আৰু লুটপাট চলাইছে লুটি নিলে নগদ ধনসহ 5 তোলা সোণৰ অলংকাৰ লক্ষাধিক টকালৈ উধাও হৈছে ঘৰৰ প্ৰতিগৰাকী সদস্যক প্ৰথমে বান্ধে তাৰ পাছত লুটপাট চলাইছে ডকাইতৰ দলটোৱে ৰক্তাক্ত অৱস্থাত ঘৰৰ মূল ব্যক্তিগৰাকী অৰ্থাৎ শৈলেন পালক উদ্ধাৰ কৰে আৰক্ষীয়ে পাথাৰকান্দিৰ শশীনগৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ